নমস্কাৰ, মোৰ নাম শ্ৰী অনুপমা ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী ভূমি ৰাভা। নমস্কাৰ, মোৰ নাম শ্ৰী নৱনীতা বড়ো। নমস্কাৰ, মোৰ নাম শ্ৰী স্নেহা। আমি ওদালগুৰি জিলাৰ পৰিতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰী। বিকশিত ভাৰত মূল্যধনৰ 2025 উপলক্ষে আমি এটা প্ৰজেক্ট হাতত লৈছোঁ। আমাৰ প্ৰজেক্টটোৰ নাম হৈছে মোবাইল ডাষ্টবিন। বৰ্তমান আমাৰ পৃথিৱীখন বহুতো প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত মাটি, পানী, বায়ু দূষিত হৈছে। ইয়াৰ উপৰিও সেউজ গৃহৰ প্ৰভাৱ পৰিছে, গ্ল'বেল ৱাৰ্মিং আদি হৈছে। সেইবাবে আমি এই বটলটোৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এই বটলটো আমি বিদ্যালয়লৈ যাওঁতেও বেগৰ এটা ছাইডত পানী আৰু এটা ছাইডত এই বটলটো আমি মোবাইল ডাষ্টবিনটো লৈ যাওঁ। এই বটলটো আমি বিদ্যালয়লৈ নিয়াৰ উপৰিও ক'ৰবাত ফুৰিবলৈ যাওঁতে, ক'ৰবাত গাড়ীৰে যাত্ৰা কৰি থাকোঁতে লৈ যাব পাৰোঁ। দেখিছোঁ বহুত মানুহ আজিকালি গাড়ীৰে যাত্ৰা কৰি থাকোঁতে খিৰিকীৰে বহুত চিপছৰ পেকেট, চকলেটৰ পেকেট ইত্যাদিবোৰ খিৰিকীৰে পেলাই দিয়ে, কিন্তু এয়া কৰা অনুচিত। আৰু ইয়াৰ উপৰিও আমি দোকানবিলাকতো দেখিছোঁ ক্ৰেতাসকলে দোকানৰ পৰা বস্তু কিনি আৰু ইয়াৰ পেকেটবিলাক দোকানৰ ওচৰতে পেলাই থৈ যায়, কিন্তু এয়া কৰাটো ভুল বুলি ভাবোঁ। সেয়েহে আমি এই ডাষ্টবিনটো ব্যৱহাৰ কৰিব লাগে। এই ডাষ্টবিনটো কেনেধৰণে ব্যৱহাৰ কৰে সেইটো আমি দেখাইছোঁ। এই ডাষ্টবিনটোৰ ভিতৰত পেকেটবিলাক ভৰাই দিব লাগিব। এনেধৰণে কৰিলে আমি পিছত এই ডাষ্টবিনটোৰ পৰা পেকেটবিলাক উলিয়াই আমাৰ ঘৰত এটা নিৰ্দিষ্ট ঠাইত জ্বলাই দিব লাগিব। এনেধৰণে কৰিলে কিছু প্ৰদূষণ কমিব বুলি আমি ভাবোঁ। এনেধৰণে যদি প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰে তেতিয়া আমি এখন প্লাষ্টিক মুক্ত পৃথিৱী পাম বুলি ভাবোঁ। আমি এই বস্তুটো কেনেধৰণে ব্যৱহাৰ কৰোঁ সেয়া এবাৰ দেখাইছোঁ। মোবাইল ডাষ্টবিনটো আমি কেনেধৰণে ব্যৱহাৰ কৰিছোঁ এবাৰ আমি দেখাই দিছোঁ। বেগৰ এটা ছাইডত আমি পানীৰ বটলটো ভৰাই ল'ম এনেধৰণে, আৰু এটা ছাইডত আমি মোবাইল ডাষ্টবিনটো ভৰাই ৰাখিব পাৰোঁ। এয়া আমি বিদ্যালয়ত লেজাৰৰ সময়ত বহুত চিপছ, চকলেট আদি খোৱাৰ পাছত পেকেটটো আমি মোবাইল ডাষ্টবিনৰ ভিতৰত ভৰাই আনি আমি যদি ঘৰত এয়া জ্বলাই দিওঁ, আমাৰ পৃথিৱীখন প্ৰদূষণমুক্ত হ'ব বুলি ভাবোঁ আৰু সকলোৱে যাতে এয়া ব্যৱহাৰ কৰে সেইটো ভাবোঁ।